মাঙ্গলিক ভাৱে আজি অতি সুখী মই বসুদেৱৰ হাতত মোৰ স্নেহৰ ভগিনীক অৰ্পণ কৰিবলৈ পাই আজি সঁচাকৈয়ে মই সন্তোষিত। মহাৰাজ, দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত, সেয়েহেতু ময়ো আনন্দিত মহাৰাজ। কিন্তু কালকেতু একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান যে কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তানক অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰে কালকেতু? মহাৰাজ, এয়াই হৈছে জগতৰ এক চিৰন্তন নীতি। পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহ। কিন্তু কালকেতু মহাৰাজ, বুজনি নমনে মনে দৈৱকী যে ভনীতি মোৰ অতি আদৰৰ, পঠিয়াই তাই মোক দূৰ দূৰলৈ কিবা দৰে থাকিম কালকেতু এই নগ্ন কাৰেঙত। মহাৰাজ, গুণী জ্ঞানী বিবেক আপুনি হয় যদি শোকত কাতৰ, তেনেতে আজলি দৈৱকীক বাৰু দিব কোনে সান্তনা মহাৰাজ? সঁচা কালকেতু, বুজিও নুবুজে আজি মোৰ অবুজ পৰাণে দৈৱকী যে মোৰ অতি আদৰৰ, দৈৱকী যে মোৰ অতুল সম্পত্তি। সেই দৈৱকী বিদায় দি সুস্থ জ্ঞানে মই কেনেকৈ থাক